নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। প্ৰথমতে আমি 18 মাহৰ ডিএ সম্পৰ্কত আলোচনা কৰিম আৰু দ্বিতীয়তে পেঞ্চন বৃদ্ধি সম্পৰ্কত আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে 3 ফেব্ৰুৱাৰী 2025 পুনৰ বিত্ত মন্ত্ৰালয়ক প্ৰশ্ন কৰা হৈছিল আৰু লোকসভাৰ পৰা এই প্ৰশ্ন কৰা হৈছিল 18 মাহৰ ডিএ সম্পৰ্কত। যিহেতু লোকসভাৰ এই প্ৰশ্নটি উত্থাপন কৰা হৈছিল আৰু কি উত্তৰ আহিল লিখিত উত্তৰত আপোনালোকে সকলো ভিডিঅ'টোত জানিব পাৰিব। গতিকে আপোনালোকে নিশ্চয় দেখিছে ভাৰত চৰকাৰ বিত্ত মন্ত্ৰালয় আৰু লোকসভাৰ পৰা আহিছে লিখিত প্ৰশ্ন সংখ্যা 172 সোমবাৰ 3 फरवरी। प्रथम प्रश्न तो सोधा होइसे या कोविड-19 के दौरान केंद्र सरकार के कर्मचारी और पेंशनभोगियों के लिए महंगाई भत्ता और महंगाई राहत 18 महीने के लिए रोक दी गई थी परंतु जारी नहीं की गई थी। अर्थात कोविड-19 समय 18 माहर डिए और डिआर रखाई दिया হৈছিল আৰু কিন্তু তাক प्रदान কৰা হোৱা নাছিল পৰৱৰ্তী সময়ত। यदि हाँ तो तत्पंथी क्यों दौरा क्या है और सरकार दोबारा इसे जारी नहीं करने के क्या कारण है। अर्थात যদি কি কাৰণে हेतु স্থগিত रखा হৈছিল আৰু পুনৰ পিছত কিয় তাক प्रदान কৰা নহল। 3 নম্বৰ প্ৰশ্নটো সোধা হৈছিল क्या सरकार सरकारी कर्मचारियों की दोबारा व्यय किया जाना सुनिश्चित करने के लिए इसे जारी करेंगे और इस प्रकार देश की लड़खड़ाती अर्थव्यवस्था को दोबारा देने में सहायक होगी। अर्थात सरकारों स्पष्टीकरण तो सुधिसे এই সম্পৰ্কত চৰকাৰে দিয়াৰ ইচ্ছা কৰিব নে অৰ্থব্যৱস্থাৰ কাৰণে দিয়া নহল। তে উত্তৰটো আহিছে ক আৰু খৰ কাৰণে দিছে केंद्र सरकार के कर्मचारी और पेंशनभोगियों के महंगाई भत्ता दिए महंगाई राहत दियार दिनांक 1/1/2020 1/1/2020 1/7/2020 और 1/1/2021 से दौरान की फ्रीज करने का निर्णय कोविड-19 जिसके कारण आर्थिक व्यवधान हुआ था में रद्द के लिए किया गया और सरकारी वित्त पर दोबारा काम किया जा सके। अर्थात সেই সময়ত कोविड-19 কাৰণে এই তিনিটা কাৰ্যকালৰ 1/1/2020 1/7/2020 और 1/1/2021 এই 18 মাহৰ দিয়ে ফ্ৰিজ কৰি দিয়া হৈছিল আৰু গ নম্বৰটো স্পষ্টকৈ কোৱা হৈছে नहीं प्रश्न नहीं उठा। अर्थात এই সম্পৰ্কত চৰকাৰে ডিএটো দিয়াৰ কোনো প্ৰশ্নই নুঠে বুলি কৈছে আৰু দিয়াৰ কোনো কথাটো কোৱা নাই। বৰ্ষ 2020 পৰা এই যি 18 মাহৰ ডিএৰ কথাটো চৰকাৰ স্পষ্টভাৱে দিয়াৰ কোনো ইচ্ছা প্ৰকাশ কৰা নাই। দ্বিতীয়টো প্ৰশ্ন আহিছে ভাৰত চৰকাৰৰ দ্বাৰা শ্ৰম আৰু रोजगार মন্ত্ৰালয়ৰ ফালৰ পৰা আৰু এইটো আহিছে পেঞ্চনাৰসকলৰ পেঞ্চন বৃদ্ধিৰ ক্ষেত্ৰত অধিক মঞ্জুৰি पर पीएफ पेंशन সম্পৰ্কত क्या सरकार को यह जानकारी है कि देश भर में अधिकांश कर्मचारी और पेंशनभोगी जिन्होंने अधिक मंजूरी पर पीएफ पेंशन का विकल्प चुना था उन्हें कर्मचारी भविष्य निधि संगठन द्वारा उच्च पेंशन प्रदान नहीं की गई है। যিসকলে पीएफ पेंशन हे কৰিছিল তেওঁলোকক কিয় প্ৰদান কৰা হোৱা নাই উচ্চ পেঞ্চন এইটো কথা প্ৰশ্ন কৰা হৈছে। यदि हाँ तो न्यायालय दोबारा आदेश दिए जाने के 2 वर्ष बाद भी वेतन के अनुपात में उच्च ईपीएफ पेंशन में देरी के कारण क्या है। अर्थात न्यायालयৰ পৰা आदेश दिया 2 বছৰ হৈ যোৱাৰ পিছতো উচ্চ ईपीएफ पेंशन কিয় প্ৰদান কৰা হোৱা নাই। आज की तिथि तक उच्च पेंशन के लिए प्राप्त और की व्यवस्था ग्रहण কৰা হৈছে সুধিছে। সেই সম্পৰ্কত 4টা প্ৰশ্ন সোধা হৈছে ক আৰু খ से घ तक उच्च वेतन पर पेंशन के मामलों पर कार्रवाई माननीय उच्चतम न्यायालय के दिनांक 4/11/2020 के निर्णय के आधार पर की जा रही है। अर्थात এই সম্পৰ্কত এটা ভাল খবৰ আছে যে যিটো উচ্চতম ন্যায়ালয়ৰ 4/11/2022 অনুসৰি উচ্চ পেঞ্চনৰ ব্যৱস্থাত কাম কৰা হৈছে বুলি স্পষ্টভাৱে জনাইছে আৰু গতিকে পেঞ্চনভোগীসকলৰ কাৰণে এটা ভাল খবৰ আৰু তাৰ ডিটেইলছ খিনিও তলত দিয়া আছে। আপোনালোকে যিসকল পেঞ্চনাৰ তেওঁলোকে স্ক্ৰীনশ্বট মাৰি লৈ গোটেইখিনি ডিটেইলছ ভালদৰে চাই ল'ব পাৰিব।
গতিকে পেঞ্চনৰ ক্ষেত্ৰত যিটো PF লৈ যিটো পেঞ্চনাৰসকলৰ উচ্চ পেঞ্চনৰ প্ৰসংগ আৰু যিটো উচ্চতম ন্যায়ালয় পাইছিলগৈ, সেই প্ৰসংগত চৰকাৰে উচ্চতম ন্যায়ালয়ৰ 4/11/2022 অনুসৰি কাৰ্য কৰা হৈছে বুলি কৈছে আৰু সকলোখিনি ডিটেইলছ উত্তৰত ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে। গতিকে আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দুটা কথা অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ। প্ৰথমটো হ'ল 18 মাহৰ কৰোণা কালৰ DA সম্পৰ্কত, আৰু দ্বিতীয়তে পেঞ্চনাৰসকলৰ যি উচ্চ পেঞ্চন PF নীতিক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতো কিয় প্ৰদান কৰা হোৱা নাই তাক লৈ প্ৰশ্ন কৰা হৈছিল, আৰু যাৰ উত্তৰত কোৱা হৈছে যে সেই সম্পৰ্কত চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি তেওঁলোকে কাৰ্য কৰি আছে, অৰ্থাৎ অতি শীঘ্ৰে সেই উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি পেঞ্চনাৰসকল উপকৃত হ'ব বুলি আশা কৰিব পাৰি। গতিকে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।